সভাপতি মাননীয় ৰঞ্জিত দত্ত ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে প্ৰাক্তন ৰাজ্যিক সভাপতি সন্মানীয় ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে সন্মানীয় দীপক প্ৰকাশ ডাঙৰীয়া, কেইবাগৰাকীও নেতৃবৰ্গৰ আমাৰ মাজত উপস্থিত আছে। মই সকলোকে এখন গামোচাৰ আদৰণি জনাবৰ বাবে মই অনুৰোধ জনাইছো মণ্ডল সভাপতি হেমন্ত ডেকা ডাঙৰীয়া। আজি যাত্ৰা আৰম্ভ হ'ব। প্ৰায় কেইখন জিলা, প্ৰায় কেইটা অঞ্চল ইয়াত সামৰি লোৱা হ'ব। আজি আমি ইয়াৰ পৰা অগ্ৰগামী 5টা সমষ্টি আমাৰ পূৰ্বৰ চতিয়া অৰ্থাৎ নদুৱাৰ সমষ্টিলৈকে আমি সামৰি লওঁ। বহু লাখ লোকে ইয়াত অংশগ্ৰহণ কৰাৰ কথা আমি দেখিছোঁ। ইতিমধ্যে ৰাতিপুৱা আমি এই যে ঢেকীয়াজুলিৰ পৰা বৰচলালৈ আহিছোঁ, আপোনালোকে দেখিছে পথৰ কাষে কাষে হাজাৰ হাজাৰ লোক ৰৈ আছে হিমন্ত বিশ্ব শৰ্মাক এবাৰ চাবলৈ, ভাৰতীয় জনতা পাৰ্টীৰ এই জন আশীৰ্বাদ যাত্ৰাত ৰাইজে আশীৰ্বাদ দিবলৈ। গতিকে ৰাইজৰ আশীৰ্বাদে আমাৰ শক্তি। গতিকে ৰাইজৰ আশীৰ্বাদৰ বাবে আজি লোকসভা, বিধানসভা, পৰিষদীয় নিৰ্বাচন, উপ নিৰ্বাচন, গাঁও পঞ্চায়তৰ নিৰ্বাচন, টাউন কমিটিৰ নিৰ্বাচন, প্ৰত্যেকটো নিৰ্বাচনত আমি বিজয় সাব্যস্ত কৰিছোঁ। ই সম্ভৱ হৈছে কেৱল ৰাইজৰ আশীৰ্বাদৰ বাবে। এই ৰাইজৰ আশীৰ্বাদ আমাৰ ওপৰত, আমাৰ শিৰৰ ওপৰত সদায় থাকক। ৰাইজে সদায় আশীৰ্বাদ দিয়ক। সেই প্ৰাৰ্থনাৰে, সেই কামনাৰে আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ দলৰ 65 লাখ মানুহ ওলাই আহিছে। মূল উদ্দেশ্য এইটোৱেই।